নমস্কাৰ আপুনি চাই আছে মিড ডে 18 মই জয়ন্ত মাধৱ গোস্বামী যৌতুকৰ বাবে বুৱাৰী ককথ্য নিৰ্যাতন স্বামী পৰিয়ালৰ ধেমাজি শিলা পথাৰত সংঘটিত হৈছে এই বৰ্বৰ কাণ্ড যৌতুকৰ বাবে গছত বান্ধি এগৰাকী মহিলাক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে স্বামী পৰিয়ালৰ বিৰুদ্ধে এই অভিযোগ নিৰ্যাতিতা বুৱাৰী আৰু পৰিয়ালে উত্থাপন কৰিছে এই অভিযোগ 2020 চনত যুৱতী গৰাকী বিয়া হৈছিল লখিমপুৰৰ চাউলধুৱাত আৰক্ষী চকীৰ অন্তৰ্গত কাটৰি চাপৰিলৈ কিন্তু বিয়াৰ কিছুদিন পিছৰে পৰাই যৌতুকৰ দাবীত নিৰ্যাতনৰ সন্মুখীন হৈছিল ভুক্তভোগী যুৱতী গৰাকী নিৰ্যাতনৰ পাছতেই যুৱতী গৰাকীয়ে প্ৰায় এটা বছৰৰ পূৰ্বে ধেমাজি আদালতত গোচৰ তৰিছিল যদিও চলাহী কথাৰে স্বামীৰ পৰিয়ালে যুৱতী গৰাকী গোচৰ উঠাই ল'বলৈ বাধ্য কৰায় এই মাহৰ 8 তাৰিখে গোচৰ উঠাই যুৱতী গৰাকীয়ে পিতৃৰ লগত স্বামী গৃহলৈ যায় যদিও ঘৰত প্ৰৱেশ কৰিবলৈ নিদিলে স্বামী পৰিয়ালে তাৰ ফলনি যুৱতী গৰাকীক এজোপা গছত বান্ধি অকথ্য অত্যাচাৰ চলাই স্বামী পৰিয়ালে কোনো লোকে চাউলধুৱা আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে যুৱতী গৰাকীক উদ্ধাৰ কৰে কিন্তু ৰহস্যজনকভাৱে যুৱতী গৰাকীয়ে নিৰ্যাতন চলোৱাৰ ফটো ভিডিঅ' সহ চাউলধুৱা আৰক্ষীক স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ যায় যদিও আৰক্ষীয়ে গোচৰ ল'বলৈ অমান্তি হয় মোৰ ছোৱালী বিয়া হৈছিল চাউলধুৱা কাঠৰি চাপৰি তাৰপিছত বিয়াৰ পিছত বহুত অত্যাচাৰ কৰিছে সিহঁতৰ ৰাইজৰ মিটিঙত 3-4 বাৰ হৈছে পৰিমল দাস মোৰ জোৱাৰ নামটো ধেমাজি কোৰ্টত কেছ দিয়া হৈছিলে সিহঁতে ক'লে যে ছোৱালীক ফুচফাই ক'লে যে কেছটো উঠাই যায় কেছটো উঠাই দিলে আমি মানে একলে ভালকৈ চলিম তাৰ ছোৱালী কেছটো উঠাই দিলে কেছটো উঠাই দিয়াৰ পিছত মই লৈ গ'লোঁ লৈ যোৱাৰ পিছত মানে গেটৰ ভিতৰত সোমাব দিয়া নাই গেটৰ বাহিৰতে তাইক মাৰপিট কৰিলে আৰু মই তাৰপিছত কি কৰিলোঁ মই উপায় নাই মই তাৰপৰা পলাই দিলোঁ মই দূৰৰ পৰা মই চাই আছোঁ জংঘলত বহি বহি চব চাই আছোঁ নাই ছোৱালী মোক কয় পইচা দিব কাৰণে এনেকুৱা পইচা বিচাৰে কিন্তু মই কৰিব দিম মই হাজিৰা কৰোঁ মই হোটেলতে কাম কৰোঁ মই দিব নোৱাৰিলোঁ দিব নোৱাৰাৰ কাৰণে ছোৱালীক অত্যাচাৰ কৰে ৰাইজৰ মিটিং হৈছে কেইবাৰমান বিষয়ে তেওঁলোকে কোৰ্টত এটি গোচৰো তৰিছিলে চাউলধুৱা থানাতো এটা গোচৰ তৰিছিলে চাউলধুৱা থানাৰ কি আছে নাজানো কিন্তু চাউলধুৱা থানাই ছোৱালীজনী গোচৰটোৰ বিষয়ে লৈ বিশেষ গুৰুত্ব প্ৰদান কৰা আমি দেখা নাই যোৱা 7-4 এপ্ৰিলত যিটো মানে নোম হুঁয়ৰি উঠা ঘটনা ঘটিছে সেইটো দেখি পেলাই আমি আচৰিত পাইছোঁ তেওঁলোকৰ গাঁৱৰ মানুহে মানে ভিডিঅ' কৰি পেলাই এওঁলোকলৈ পঠাইছে মাৰি পেলাই যিদৰে মহিলাগৰাকীক নিৰ্যাতন দিছে ইয়াৰ বাবে আমি দিয়াৰ পিছত আৰক্ষীয়ে উদ্ধাৰ কৰিছে আৰক্ষীক তেওঁলোকে ফটোসহ কেছটো দিবলৈ যাওঁতেও মানে চাউলধুৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কি কাৰণে কেছটো লোৱা নাই যৌতুকৰ বাবে এনেদৰে এগৰাকী বুৱাৰীৰ ওপৰত অকথ্য নিৰ্যাতন চলিল স্বামী পৰিয়ালৰ যাক লৈ এই মুহূৰ্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমাৰ সৈতে এই মুহূৰ্তত যোগাযোগ স্থাপন কৰিছো মন বিকাশ বৰগোহাঁইৰ সৈতে মন বিকাশ এটা অকথিত কাহিনী যৌতুকৰ বাবে বুৱাৰী নিৰ্যাতনৰ এই মুহূৰ্তত সন্মুখলৈ আহিছে ভিডিঅ' সম্প্ৰতি ভাইৰেল হৈছে এই মুহূৰ্তত অভিযোগ উঠিছে যে আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই গোচৰ ল'বলৈ অমান্তি হৈছে কি কাৰণ থাকিব পাৰে সবিশেষ আপোনাৰ পৰা জানিব বিচাৰি হয় জয়ন্ত অতিকৈ এটা উদ্বেগজনক কথা যে চৰকাৰে মহিলা সুৰক্ষাৰ বাবে বিভিন্ন সময়ত আইন প্ৰণয়ন কৰিছে যদিও প্ৰকৃতাৰ্থত মহিলাসকল কিন্তু বৰ্তমানে এই ক্ষেত্ৰত সুৰক্ষিত নহয় কাৰণ এগৰাকী মহিলাক যিহেতু তেওঁ বিবাহ সূত্ৰে যিহেতু শিলাপথাৰৰ পৰা বগিনিদি আচলতে বগিনিদি আৰক্ষী থানা অন্তৰ্গত চাউলধুৱা আৰক্ষী চকী যি কাটৰি চাবলৈ বিয়া হৈছিল আৰু বিয়া হোৱাৰ পিছৰে পৰা তেওঁ শহুৰৰ পৰিয়ালে যি ধৰণে আচলতে যি যৌতুকৰ বাবে বিভিন্ন সময়ত আচলতে ধন দাবী কৰে আৰু সেই ধন দাবী কৰাৰ পিছত তেওঁলোকে বিগত বৰ্ষত যিহেতু সেই গোচৰ দিয়া হৈছিল আৰু গোচৰ যি এটা বছৰ যিহেতু গোচৰ চলিল গোচৰৰ পিছত তেওঁলোকে ইয়াতে ধেমাজি আদালতত এই গোচৰ তেওঁলোকে উঠাই দিছিল অতি চলাহী কথাৰে আৰু পৰিয়ালৰ লোকে যোৱাকালি যিহেতু সংবাদ মাধ্যমৰ সন্মুখত সেই যিটোকে মহিলা তেওঁলোকে তেখেতে স্বীকাৰোক্তি দিছে আৰু শিলাপথাৰৰ মহিলা সমিতিয়ে ইতিমধ্যে এই গোটেই সমগ্ৰ বিষয়টো আৰক্ষী প্ৰশাসনে আচলতে কিয় এই চাউলধুৱা আৰক্ষী চকীয়ে এই উপযুক্ত তথ্য প্ৰমাণ থকাৰ পিছতে এইগৰাকী ভুক্তভোগী মহিলাৰ গোচৰ তেওঁলোকে গ্ৰহণ নকৰিলে সেয়া কিন্তু অতিকৈ আচলতে এক ৰহস্যজনক বিষয় কাৰণ স্বামীৰ পৰিয়ালৰ যিসকল লোকসকলে আচলতে যি ধৰণৰ নিৰ্যাতন চলোৱাৰ ভিডিঅ' ফুটেজ আৰু ফটো তেওঁলোকে তাতে আচলতে আৰক্ষী প্ৰদান কৰিছিল তাৰ পিছতো কিন্তু সেই ভিডিঅ' সেই স্থানীয় অঞ্চলত ভাইৰেল হৈ পৰিছিল যে এই বোৱাৰীগৰাকীক নিৰ্যাতন চলোৱাৰ কিন্তু তাৰ পিছতো চাউলধুৱা আৰক্ষী চকীয়ে এই যিগৰাকী শিলাপথাৰৰ মহিলা বিবাহ সূত্ৰে তালৈ কাটৰি চাপৰি বিয়া হৈছিল এই তেওঁলোকৰ পৰিয়ালৰ পিতৃৰ বা তেওঁলোকৰ অভিভাৱকৰ যি আচলতে এজাহাৰ দিয়া হৈছিলে এই এজাহাৰ কিন্তু যি আচলতে তেওঁলোকে গ্ৰহণ নকৰিলে বা বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে তাক লৈ ইতিমধ্যে যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু
ধেমাজি চিলাপথাৰ মহিলা সমিতিয়ে ইতিমধ্যে সমগ্ৰ বিষয়টো অতি গুৰুত্ব সহকাৰে লৈ যাতে আৰক্ষী প্ৰশাসনে এই দোষীক কঠোৰ শাস্তি দিয়াৰ লগতে ইয়াৰ আৰক্ষী যিসকল আৰক্ষী আচলতে তেওঁলোকক এই গোচৰ নললে সেইসকল আৰক্ষীৰ বিৰুদ্ধেও যাতে এটা ব্যৱস্থা গ্ৰহণ কৰে তাৰ প্ৰতি দাবী জনাইছে। দল সংগঠনসমূহে কিবা ভূমিকা গ্ৰহণ কৰিছে এই মুহূৰ্তত? আৰক্ষীৰ ৰহস্যজনক স্থিতিক লৈ ইতিমধ্যে আপুনি জনাইছে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, কিন্তু দল সংগঠনসমূহে এই মুহূৰ্তত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই বিষয়টোক লৈ? যি নিৰ্যাতনৰ ভিডিঅ' ভাইৰেল হৈছে, এই নিৰ্যাতনত স্বামী পৰিয়ালৰ লগতে স্বামীও জড়িত আছিল নেকি? হয়, জয়ন্ত, এটা কথা উল্লেখ কৰিব যে তেওঁলোকৰ যি আচলতে যিগৰাকী মহিলাগৰাকী ভাষ্য অনুসৰি তেওঁলোকৰ যি আচলতে তেওঁলোকৰ যি শহুৰৰ পৰিয়ালৰ যি তেওঁলোকৰ স্বামীৰ জ্যেষ্ঠ ভাতৃয়ে বিভিন্ন নিৰ্যাতন চলোৱাৰ উল্লেখ কৰিছে। আৰু সেই যি ভিডিঅ' ভাইৰেল হৈছে তাত তেওঁলোকৰ স্বামীৰ ঘৰৰ আত্মীয় আচলতে সেই আচলতে বোৱাৰীগৰাকীক নিৰ্যাতন চলাইছিল আৰু তাৰপিছত সেই ভিডিঅ' আচলতে হাতে ভাইৰেল হৈ পৰিছিল। আৰু ভাইৰেল হোৱাৰ পিছতে যিহেতু সেই ভিডিঅ' তেওঁলোকৰ পৰৱৰ্তীভাৱে তেওঁলোকে লাভ কৰিছিল আৰু ভিডিঅ' তেওঁলোকৰ যিহেতু স্বামী পৰিয়াল আচলতে বোৱাৰীগৰাকী পৰিয়ালৰ মানুহ সেই স্থানলৈ গৈছিল আৰু পৰৱৰ্তী সময়ত যিহেতু চিলাপথাৰত সেই মহিলাগৰাকীয়ে যিহেতু সাংবাদ মাধ্যমে এই কথা সদৰি কৰিছে আৰু মহিলা সমিতি তেওঁক কাষ চাপিছে আৰু মহিলা সমিতিয়ে ইতিমধ্যে সমগ্ৰ বিষয়টো লখিমপুৰ আৰক্ষী প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। জয়ন্ত, নিশ্চয় ধন্যবাদ। মন বিকাশ, এই মুহূৰ্তত বিদায় জনাম আপোনাক, কিন্তু লক্ষণীয়ভাৱে আৰক্ষীয়ে ৰহস্যজনক স্থিতি কিয় গ্ৰহণ কৰিলে তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে। চাউলধোৱা আৰক্ষী থানাত তথ্য প্ৰমাণসহ সকলোখিনি কথা কোৱা হৈছে, কিন্তু আৰক্ষীয়ে গোচৰ ল'বলৈ অমান্তি হৈছে। কি কাৰণত আৰক্ষীৰ এই ৰহস্যজনক স্থিতি তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে, প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গতিকে এইগৰাকী ভুক্তভোগী মহিলাই ন্যায় লাভ কৰিব নে নাই তাকে লৈও এই মুহূৰ্তত সৰব হৈছে মহিলা সমিতিও ইতিমধ্যে আৰক্ষীৰ দ্বাৰস্থ হৈছে। আৰু যি দৃশ্য আমি দেখুৱাইছো, এনেদৰে অমানসিক অত্যাচাৰ চলোৱা হৈছে যুৱতীগৰাকীৰ ওপৰত। দীৰ্ঘদিন ধৰি বিয়াৰ পিছৰে পৰা 2020 চনৰ পৰা যৌতুক বিচাৰি মানসিক শাৰীৰিক আতিশয্য চলোৱা হৈছিল বোৱাৰীগৰাকী, কিন্তু অতিষ্ঠ হৈ পিতৃগৃহলৈ গৈছিল, কিন্তু নানা চল চাতুৰিৰে পুনৰ ঘৰলৈ উভতাই অনা হ'ল। কিন্তু পিতৃৰ লগত ঘৰলৈ উভতি অহাৰ সময়তে ঘৰত সোমাবলৈ নিদি গছত বান্ধি স্বামী পৰিয়ালে এনেদৰে অকথ্য নিৰ্যাতন চলালে বোৱাৰীগৰাকীৰ ওপৰত। অৱশেষত বিজেপি সাংসদ ব্ৰিজভূষণ সিঙৰ বিৰুদ্ধে ৰুজু হ'ল গোচৰ। দিল্লী আৰক্ষীয়ে দুখনকৈ এজাহাৰ পঞ্জীয়ন কৰিলে ব্ৰিজভূষণ সিঙৰ বিৰুদ্ধে। ভাৰতীয় মল্লযোদ্ধা ফেডাৰেশ্যনৰ সভাপতি ব্ৰিজভূষণ সিঙৰ বিৰুদ্ধে দুটাকৈ গোচৰ ৰুজু কৰা হৈছে। পক্সোৰ অধীনত ৰুজু হৈছে এটা গোচৰ। মহিলা মল্লযুঁজাৰুক যৌন নিৰ্যাতনৰ অভিযোগ ব্ৰিজভূষণৰ বিৰুদ্ধে। অভিযোগ দাখিলৰ পিছতো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ব্ৰিজভূষণৰ বিৰুদ্ধে। নিৰ্যাতনৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল দেশৰ মল্লযুঁজাৰুসকলে। মল্লযুঁজাৰুসকলৰ প্ৰতিবাদৰ পাছতে দিল্লী আৰক্ষীয়ে ৰুজু কৰিবলৈ বাধ্য হ'ল গোচৰ। প্ৰতিবাদী মল্লযুঁজাৰুক সাক্ষাৎ কৰিছে প্ৰিয়ংকা গান্ধীয়েও। আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সাক্ষাৎ কৰাৰ কথা প্ৰতিবাদী মল্লযুঁজাৰুসকলক। অৱশেষত দিল্লী আৰক্ষীয়ে দুটাকৈ গোচৰ ৰুজু কৰিলে। ভাৰতীয় মল্লযোদ্ধা ফেডাৰেশ্যনৰ সভাপতি ব্ৰিজভূষণ সিঙৰ বিৰুদ্ধে পক্সোৰ অধীনত ৰুজু হৈছে এটা গোচৰ। মহিলা মল্লযুঁজাৰুক যৌন নিৰ্যাতনৰ অভিযোগ ব্ৰিজভূষণৰ বিৰুদ্ধে। অভিযোগ দাখিল কৰাৰ পাছতো দীৰ্ঘদিনে ব্যৱস্থা গ্ৰহণ কৰা নাছিল, যাৰ বাবে নাচুৰবান্দা হৈ দিল্লীৰ যন্তৰ মন্তৰত মল্লযুঁজাৰুসকলে সাব্যস্ত কৰিছিল ধাৰাবাহিক ৰূপত প্ৰতিবাদ। আৰু সেই প্ৰতিবাদৰ অন্তত দুটাকৈ গোচৰ ৰুজু কৰা হ'ল ব্ৰিজভূষণ সিঙৰ বিৰুদ্ধে। वो ट्रस्ट जो बिल्ड होना चाहिए तो वो उन्होंने ब्रिजभूषण रेसलिंग फेडरेशन के अध्यक्ष हैं। अगर कोई अध्यक्ष हाँ, पूरे इंडिया में कश्मीर से कन्याकुमारी तक बहुत महिला संगठनों ने हमारा सपोर्ट किया है, समर्थन। पुलिस प्रशासन यहाँ पे बर्ताव कर रहा है, लाइट काट दी गई है, खाना अंदर नहीं आने दे रहे, पानी अंदर नहीं आने दे रहे, कुछ तख्त मंगवाए थे हमने, कुछ गद्दे मंगवाए थे, सभी को उनको मार के भगा दिया। कुछ चीजें अंदर नहीं आने दे रही है। पुलिस प्रशासन का व्यवहार है खिलाड़ियों के साथ। और मैंने एसएचओ साहब से, एसीपी साहब से बात की तो बोल रहे कि ऐसे ही करेगा, धरना करना है तो सड़क पे सो जाइए। तो ये इनका व्यवहार है। ये इतने कौन सा इतना बड़ा दबाव आ गया। मैं आप लोगों के माध्यम से पूछना चाहता हूँ कि अगर आप लोगों की बेटियां ऐसे होती तो आप क्या करते? और आज से पहले तक कोई दिक्कत नहीं कर रहे थे बिजली की? आज से पहले कोई दिक्कत नहीं थी इतनी।
थोड़ी बहुत दिक्कत हुई थी, आज से पहले इतनी दिक्कत तो कभी नहीं हुई। बिजली पानी भी नहीं आने दे रहे हैं, खाना क्या क्या दिक्कत हुई? कुछ भी नहीं आने दे रहा, सब कुछ लोग कर दिया गया है और बोल रहे हैं कि धरना देना है तो आप लोग जमीन पे सो जाइए। बजरंग भाई FIR 2 की गई है, 7 लोगों की कंप्लेंट थी। अभी हमारे पास FIR क्या की रिएक्शन है और आगे की क्या आप लोगों की रणनीति रहेगी ये बताइए। देखिए, जब तक न्याय नहीं मिल जाता, पुलिस प्रशासन कितना भी अत्याचार कर ले, खिलाड़ी यहीं रहेंगे जब तक न्याय नहीं मिल जाता, क्योंकि ये भारतीय बेटियों की लड़ाई है और ये उनकी इज्जत और सम्मान की लड़ाई है। ये हमें चाहे कोई भी कुर्बानी देनी पड़े उसके लिए तैयार बैठे हैं, चाहे पुलिस प्रशासन कितना भी वो कर ले। मैं न्यायपालिका के निर्णय से खुश हूँ और बेहद प्रसन्न हूँ और दिल्ली पुलिस को जांच मिली है और जांच में जहां भी मेरे सहयोग की आवश्यकता होगी मैं सहयोग करने के लिए तैयार हूँ। और न्यायपालिका से बड़ा कोई नहीं है इस देश के अंदर और मैं भी न्यायपालिका से बड़ा नहीं हूँ। उच्चतम न्यायालय का फैसला आया है, FIR लिखने का आदेश हुआ है। यद्यपि सरकार की तरफ से कहा गया था कि FIR लिखने में कोई दिक्कत नहीं है और FIR लिखी जा चुकी होगी या लिखी जा रही होगी और मैं सुप्रीम कोर्ट से बड़ा नहीं हूँ, मैं उस फैसले का स्वागत करता हूँ। इन लोगों को इंतज़ार करना चाहिए था, इंतज़ार नहीं किए और सुप्रीम कोर्ट गए। सुप्रीम कोर्ट ने संज्ञान लिया, एक फैसला दिया और हम तो न्यायपालिका का सम्मान करते हैं लेकिन ये नहीं मानेंगे। सिर्फ यही मांगा कि उनको गिरफ्तार किया जाए, क्योंकि 7 लड़कियों ने कंप्लेंट्स दिया, कोई छोटी बात नहीं होती है। उसमें पोक्सो का भी केस है तो उसमें हमारी जान को भी खतरा है, तो उनको अरेस्ट करके अगर जांच की जाएगी तो वो निष्पक्ष जांच होगी, क्योंकि उनकी पावर खत्म नहीं होगी तब तक वो हमें मतलब हर तरीके से तोड़ सकते हैं, मरवा सकते हैं, पैसे का यूज करके हमें दबा सकते हैं, कुछ भी कर सकते हैं मतलब। तो निष्पक्ष जांच के लिए उनको गिरफ्तार करके जेल में डालना बहुत जरूरी है। अनुराग जी से हम पहले मिले थे, जब कमेटी बनाई थी तब उन्हीं के साथ मिले थे। उन्होंने कितना टाइम दिया वो हमने आपको ऑलरेडी बता दिया है। अभी उनसे मिले का कोई फायदा नहीं है, हमें उन पर विश्वास नहीं है बिल्कुल भी। हमें अनुराग जी पे बिल्कुल विश्वास नहीं है, वो हमारे साथ न्याय कर पाएंगे। जब बहुत सारी चीजें हैं जो हम अभी ओपन नहीं करे हैं, सीक्रेटली हैं। और रही PT उषा मैम की बात, काफी तकलीफ होती है ऐसे इतने बड़े एथलीट का जिसको पूरा देश आइकॉन मानता है, उड़न परी के नाम से जो फेमस हो, उनका ऐसे बोलना सिर्फ एक पद के लालच में या पद के प्रेशर में। मतलब मैं उनकी जगह होती तो मैं आज गवर्नमेंट को या ब्रजभूषण का किसी को भी मैं अपना इस्तीफा देती कि आप संभालिए अपना ये पद, मैं एक खिलाड़ी हूँ, मैं खिलाड़ियों के साथ जाके बैठ रही हूँ, या तो उनके साथ न्याय कर दीजिए, नहीं तो मुझे इतने बड़े पद पे नहीं रहना। IOA के अध्यक्ष हैं वो चाहे तो क्या नहीं कर सकती, वो सांसद है, वो चाहे तो क्या नहीं कर सकती, लेकिन वो बजाय करने के वो हमारे खिलाफ में बोल रही हैं। तो देश के लिए एक भविष्य अंधकार में दिख रहा है ऐसे लोगों का ऐसे तरीके से नेगेटिव बोल। जब ये लड़कियां मेडल जीत के आती हैं तो हम सब ट्वीट करते हैं, सब कहते हैं कि हमारा गर्व है। सारे जितने भी नेता हैं हम इंक्लूडेड इसमें, हम सब कहते हैं कि ये सबसे बड़ी बात है, देश के लिए अच्छा है, ये है, इन्होंने देश का गर्व सम्मान रखा है। और आज जब सड़क पे बैठी हुई हैं, जब कह रही है कि हमारी बात सुन लीजिए, हमारे साथ गलत हुआ है, तो कोई सुनने को तैयार नहीं। देखिए, सीधी सी बात है, इतने जो सीरियस एलिगेशंस हैं इस शख्स के बारे में, तो पहले रिजाइन तो करें, उनको पद से तो हटाएं। जब तक पद पे हैं तब तक प्रेशर डालते रहेंगे, तब तक करियर बर्बाद करते रहेंगे लोग। इन्वेस्टिगेशन चल रहा है, इसका मतलब क्या है? मतलब क्या है? अगर वो आदमी उसी पद पे है जहां सबसे ज्यादा पावर है सबके ऊपर, सारे प्लेयर्स के ऊपर, इनके करियर को बर्बाद करने के लिए, इनको तंग करने के लिए, प्रेशराइज करने के लिए, तो फिर आप कैसे कह सकते हैं कि FIR इन्वेस्टिगेशन? क्या मतलब है इसका? पहले रिजाइन करे, उसको हटाए पद से। খবৰধাৰ অব্যাহত ৰাখি মিড-ডে 18ত সময় হলে এটা চমু বাণিজ্যিক বিৰতি। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। "16 channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network."
16 channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. টিংখাঙত ৰঙালী 2023 বৰ্ণাঢ্য আয়োজন। এই অনুষ্ঠানৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ গীত, মাত, লোকনৃত্য, পৰম্পৰাগত খাদ্য, খেল ধেমালি, পোছাক পৰিচ্ছদ আদি উপস্থাপন কৰা হ'ব। ৰাজ্যসমূহৰ মাজত পৰ্যটনৰ প্ৰসাৰ আৰু সাংস্কৃতিক বিনিময় তথা সমন্বয়ৰ বাতাবৰণ সৃষ্টিৰ এক অভিনৱ প্ৰয়াস। এক সংবাদমেলৰ জৰিয়তে এই কথা উল্লেখ কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই। লেঙেৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আৰু টিংখাং সাংস্কৃতিক মঞ্চৰ উদ্যোগত লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত 4, 5 আৰু 6 মেত 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৰঙালী উৎসৱ। প্ৰথম দিনাৰ কাৰ্যসূচী মুকলি হ'ব এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথন প্ৰতিযোগিতাৰে, য'ত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰো বহুকেইজন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। সেইদিনাই উত্তৰ পূৰ্বাঞ্চলত থলুৱা খাদ্য, বস্ত্ৰ আৰু হস্তশিল্পৰ প্ৰদৰ্শনীৰ দুৱাৰ মুকলি কৰা হ'ব। লগতে উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত বিভিন্ন খেল ধেমালিও প্ৰদৰ্শিত হ'ব। ৰঙালী টিংখং 2023 নৰ্থ ইষ্ট এ কালচাৰেল মেল্টিং পট নামৰ এটা অনুষ্ঠান, যি অনুষ্ঠানটোৰ জৰিয়তে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ কথা, সুৰ, ৰং আৰু সোৱাদৰ প্ৰয়োভৰ ঘটিব। আমি বহু সাংস্কৃতিক কাৰ্যক্ৰম ইয়াতে আয়োজন কৰিছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটি পাৰফৰ্মিং আৰ্টছৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত সংস্কৃতি প্ৰদৰ্শন কৰিব। অসমৰ চলচ্চিত্ৰ জগতৰ অভিনেতা অভিনেত্ৰীসকলে ইয়াতে তেওঁলোকে আমাৰ
ফক ফিউজনৰ কিছু নৃত্য তেখেতলোকে প্ৰদৰ্শন কৰিব গোটেই তিনিটা দিনত তেনেধৰণৰ আমাৰ লাইন আপ আছে জুবিন গাৰ্গ ডাঙৰীয়া ইয়াতে অনুষ্ঠান পৰিৱেশন কৰিব প্ৰিয়ংকা ভৰালী ডাঙৰীয়ানীয়ে অনুষ্ঠান পৰিৱেশন কৰিব ঠিক তেনেধৰণে আমি এখন এটা ৰচনা প্ৰতিযোগিতা উত্তৰ পূৰ্বাঞ্চল ভিত্তিক এক ৰচনা প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ আমি বিদ্যালয়সমূহত ডিব্ৰুগড় জিলাৰ ভিতৰতে বেলতলা চন্দননগৰত চাঞ্চল্যকৰ ঘটনা দুৰ্বৃত্তই কাঢ়ি নিলে মহিলাৰ বেগ বাইকত আহিছিল দুই দুৰ্বৃত্ত পথেৰে গৈ থকা অৱস্থাত কাঢ়ি লৈ গ'ল মহিলাগৰাকীৰ হাতৰ পৰা বেগ চিচি কেমেৰাত বন্দী হৈছে এই দৃশ্য ঘটনাৰ পাছতে অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ বেলতলা চন্দননগৰৰ দৃশ্য এয়া দুৰ্বৃত্তই এনেদৰে পদপথেৰে আহি থকা মহিলাগৰাকীৰ হাতৰ পৰা কাঢ়ি লৈ গ'ল বেগ বাইকত আহিছিল হেলমেট পৰিধান কৰি দুই দুৰ্বৃত্ত তলকিবই নোৱাৰিলে মহিলাগৰাকীয়ে তৎমুহূৰ্ততে মহিলাগৰাকীৰ হাতৰ পৰা বেগ লৈ উধাও হ'ল বাইকেৰে দুই দুৰ্বৃত্ত চিচি কেমেৰাত বন্দী হৈছে এই দৃশ্য ঘটনাৰ পাছতেই অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ আহি আছোঁ আৰু ৰাস্তাটো জাষ্ট সোমামেই আৰু মানে পিছফালৰ পৰা মানে স্কুটিখন আহি সোমাই দিলে আৰু মোৰ বেগটো হেণ্ডেল সোমাই দি গুচি গ'ল আৰু মই একো গমেই নাপালোঁ মই ভাবিছোঁ এক্সিডেণ্ট কৰিব চাগে বা হয়তো সিহঁতৰ বেলেঞ্চ কমিছে সেইটো কাৰণে হয়তো মোক হেৰি হৈছে বেগত কি আছিলে বেগত অলপ পইচা আছিলে কিবা অকণমান ডকুমেণ্টছ মানে ধৰক আৰু মোৰ টিফিন দুটা আছিলে আৰু এটা ছাতি আছিলে কিবা কমপ্লেইন কিমান কমপ্লেইন দিছে নেকি কমপ্লেইন কৰা নাই প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানৰ বাবে ৰংঘৰত ব্যৱহাৰ কৰা প্ৰজেক্টৰ আৰু লেজাৰ শ্বক লৈ শিৱসাগৰত অব্যাহত আছে প্ৰতিক্ৰিয়া প্ৰজেক্টৰৰ জৰিয়তে ধৰ্মীয় চিহ্নৰ প্ৰতিফলন ঘটোৱাৰ অভিযোগ তুলিছে একাংশ লোকে আৰু এই সন্দৰ্ভত বিধায়ক অখিল গগৈৰ ওচৰত বিষয়টো আপত্তিজনক বুলি অভিযোগ উত্থাপন কৰিছে শিৱসাগৰৰ সচেতন লোকে এই ক্ষেত্ৰত বিধায়ক অখিল গগৈ ছ'চিয়েল মিডিয়াৰ জৰিয়তে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া জাতীয় সম্পদ এটাত চৰকাৰে জাতিৰ স্বাভিমানত আঘাত হানিব পৰা কোনো কাম নকৰিলে ভাল বুলি উল্লেখ কৰে বিধায়কগৰাকী প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানৰ 100 খণ্ড চোৱাৰ বাবে এই ব্যৱস্থা গঢ়ি তোলা হৈছে ৰংঘৰ চৌহদত সন্ধিয়া 7 বজাৰ পৰা ডিজিটেল প্ৰজেক্টৰৰ সহায়ত প্ৰত্যক্ষ কৰাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উদ্যোগত তথা পুৰাতত্ব বিভাগৰ সহযোগত ৰংঘৰত এই বিশেষ আয়োজন উল্লেখযোগ্য যে দেশৰ মুঠ 13টা প্ৰাচীন কীৰ্তিচিহ্ন চৌহদত মন কী বাত অনুষ্ঠান প্ৰত্যক্ষ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু তাৰ ভিতৰত আছে ৰংঘৰ চৌহদ মিড ডে 18 পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি চমু বাণিজ্যিক বিৰতি